Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আসাম একাডেমি ইউটিউব চেনেল স্বাগতম। গুৱাহাটী উচ্চ ন্যায়ালয়ত চাকৰি ওলাইছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা মুকলি হৈছে 367টা পদ। সো আপোনালোকে দৰমহা লাভ কৰিব 70,000 টকাকৈ প্ৰতি মাহে। সো এই পদকেইটাৰ কাৰণে তোমালোকে কেনেধৰণে আবেদন কৰিব লাগিব, তাৰপিছত আপোনালোকৰ বয়স কিমান হ'ব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। সো এই সম্পৰ্কে আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। সো গতিকে বলক আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুৱাহাটী হাইকোৰ্ট JAA ৰিক্ৰুটমেণ্ট 2025 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট 367 পোষ্ট এপ্লাই অনলাইন। সো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা মুকলি হৈছে 367টা পদ মুকলি কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদ হয়। আপোনালোকে অনলাইন যোগে এই পদকেইটাৰ কাৰণে আবেদন কৰিব লাগিব। ঠিক আছে। Guwahati High Court JAA Recruitment 2025. The Guwahati High Court has released the latest notification for the post of Junior Administrative Assistant 367 post. Eligible candidate can apply for the Guwahati High Court JAA Recruitment 2025-26 from the official website at http://hgconline.gov.in starting from 15 July 2025. All the important details regarding Guwahati High Court JAA Recruitment 2025 are provided below. So আপোনালোকে গমে পালে যে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা 367টা পদ মুকলি কৰা হৈছে আৰু যেটো অফিচিয়েল ওয়েবসাইট দিছে এই অফিচিয়েল ওয়েবসাইটত গৈ আপোনালোকে আবেদন কৰিব লাগিব আৰু আপোনালোকৰ ষ্টাৰ্টিং ডেট হৈছে 15 জুলাই 2025। ঠিক আছে। গুৱাহাটী হাইকোৰ্ট JAA Recruitment 2025 overview. So organization name Guwahati High Court আৰু লাষ্ট ডেট দিয়া হৈছে 31 তাৰিখ 7 মাহ 2025। ঠিক আছে। লাষ্ট ডেটটো মনত ৰাখিব আপোনালোকে 31 তাৰিখ 7 মাহ 2025 আৰু ষ্টাৰ্টিং ডেটটো আছিল 15 জুলাই 7 2025। ঠিক আছে। সো 15 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব এই পদকেইটাৰ কাৰণে। ঠিক আছে। টোটাল ভ্যাকেন্সি আছে 367 পোষ্ট। Post name Junior Administrative Assistant. Mode of application online. Category Assam Government Job. Job location all India. All Assam. So অসম চৰকাৰৰ নতুন চাকৰি হয়। অসম চৰকাৰে মুকলি কৰিছে এই চাকৰি কেইটা 367টা পোষ্ট মুকলি হৈছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। পোষ্ট নামটো হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু মোড অফ এপ্লিকেশ্যন অনলাইন যোগে আপোনালোকে আবেদন কৰিব লাগিব। আসাম গভৰ্ণমেণ্ট জব হয়। ঠিক আছে। সো সকলোৱে আবেদন কৰিব পাৰে। কেটেগৰি তাৰপিছত অফিচিয়েল ওয়েবসাইট এটা দিছে। এই অফিচিয়েল ওয়েবসাইট যেটো দিছে https://hgconline.gov.in এই অফিচিয়েল ওয়েবসাইট গৈ আপোনালোকে অনলাইন যোগে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰে। ঠিক আছে। অসম চৰকাৰে নতুনকৈ চাকৰি মুকলি কৰিছে। গুৱাহাটী হাইকোৰ্ট JAA Recruitment 2025 ভ্যাকেন্সি ডিটেইল। পোষ্ট নেম জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। সো ক'ত কিমানটা পদ খালী হৈছে এতিয়া আমি এই সম্পৰ্কে আলোচনা কৰিম। নন অফ দ্য পোষ্ট 367 পোষ্ট। ডিস্ট্ৰিক্ট উইথ নাম্বাৰ অফ ভ্যাকেন্সি। সো কোনখন ডিস্ট্ৰিক্টত কিমানটা পদ মুকলি কৰা হৈছে এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম। মৰিগাঁও ডিস্ট্ৰিক্টত 14টা পদ মুকলি কৰা হৈছে। নগাঁৱত 11 ভ্যাকেন্সি। নলবাৰী 10 ভ্যাকেন্সি। শিৱসাগৰ 03 ভ্যাকেন্সি। শোণিতপুৰত খালী হৈছে 16টা ভ্যাকেন্সি। সো ঠিক আছে। ক'ত কিমানটা ভ্যাকেন্সি মুকলি হৈছে এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰি আছোঁ। তাৰপিছত সাউথ চালমাৰাত 26টা পদ মুকলি হৈছে। তাৰপিছত শ্ৰীভূমিত 12টা পদ মুকলি হৈছে। তিনিচুকীয়াত 15টা। ওদালগুৰিত 5টা। ৱেষ্ট কাৰ্বি আংলঙত 6টা পদ মুকলি হৈছে। বজালিত 9টা পদ মুকলি হৈছে। বাক্সাত 2টা। বৰপেটাত 8টা পদ মুকলি হৈছে। সো আপোনালোক গমে পাইছে ক'ত কিমানটা পদ মুকলি হৈছে। তাৰপিছত বিশ্বনাথত খালী হৈছে 12টা পদ। বঙাইগাঁৱত হৈছে 4টা। কাছাৰত 09। চৰাইদেউত হৈছে 25। তাৰপিছত চিৰাঙত আছে 5টা। দৰঙত 16। ধেমাজিত 6। তাৰপিছত ডিব্ৰুগড়ত 13। ধুবুৰীত 13। ডিব্ৰুগড়ত 8টা। ডিমা হাছাওত 11। গোৱালপাৰাত 4টা পদ মুকলি হৈছে। গোলাঘাটত হৈছে 13টা। হাইলাকান্দিত 9টা পদ মুকলি হৈছে। হোজাই হৈছে 13টা। যোৰহাটত 15। তাৰপিছত কামৰূপত আছে 10টা।
কামৰূপ মেট্ৰ'পলিটান ইয়াত আছে 22টা, কাৰ্বি আংলঙত 12টা, কোকৰাঝাৰত 9, লখিমপুৰ 8 আৰু মাজুলীত 6। সো কোনখন ডিস্ট্ৰিক্টত কিমানটা পদ আছে এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিলোঁ। আৰু আপোনালোকৰ পে স্কেল দিছে, দৰমহা আপোনালোকে পাব 14,000 পৰা 70,000ৰ ভিতৰত। ঠিক আছে, আপোনালোকে যদি চাকৰি লাভ কৰে দৰমহা আপোনালোকে প্ৰতি মাহে পাব 14,000 পৰা 70,000ৰ ভিতৰত। এতিয়া আমি চাম এজ লিমিট, আপোনালোকৰ বয়স কিমান লাগিব এই পদকেইটাৰ কাৰণে। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা যি 367টা পদ মুকলি কৰা হৈছে এই পদকেইটাৰ কাৰণে আপোনালোকৰ এজ কিমান হ'ব লাগিব। সো এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম। দ্য মিনিমাম এজ ৰিকুৱাৰ্ড is 18 years and the maximum age allowed 40 years as on the dates mentioned in the official notification। ঠিক আছে, আপোনালোকৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 14 বছৰৰ ভিতৰত। 18 বছৰৰ পৰা 14 বছৰৰ ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব এই পদকেইটাৰ কাৰণে। সো 18ৰ পৰা 14 বছৰ হ'লে এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। ঠিক আছে, যিসকল প্ৰাৰ্থী ইলিজিবল হয় সো সেইসকল প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। 18 বছৰৰ তলত হ'লেও নহ'ব বা 40 বছৰৰ ওপৰত হ'লেও নহ'ব। ঠিক আছে, 18 to 40 years। সো 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব। তাৰপিছত ইয়াত এজ ৰিলেকশ্যন দিয়া আছে। শিডিউল ট্ৰাইব ST কাৰণে দিয়া হৈছে 5 বছৰ, তাৰ SCৰ কাৰণে দিয়া আছে 5 বছৰ, আৰু OBC কেণ্ডিডেট দিয়া আছে 3 বছৰ, আৰু PWBD কেণ্ডিডেটৰ কাৰণে দিয়া আছে 10 বছৰ। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম এডুকেশ্যন কোৱালিফিকেশ্যন। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। A candidate must be a graduate in any stream from a UGC recognized university as on the last date of submission of application। সো আপোনালোকে এই পদকেইটাৰ কাৰণে গ্ৰেজুৱেট পাছ হ'ব লাগিব, BA পাছ হ'ব লাগিব। BA পাছ হ'লেহে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। তাৰপিছত দিয়া আছে he must process a certificate of computer knowledge of minimum 3 months duration। আৰু লগতে আপোনালোকৰ 3 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট এখন থাকিব লাগিব। ঠিক আছে, আপোনালোকে BA পাছ হ'ব লাগিব, তাৰপিছত 3 মাহৰ কাৰণে কম্পিউটাৰ চাৰ্টিফিকেট এটা থাকিব লাগিব। ঠিক আছে, দ্য কেণ্ডিডেট শুড হেভ নলেজ অফ দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অফ আছাম এছামিজ। ঠিক আছে, আৰু অসমৰ যি ৰাজ্যিক ভাষা অসমীয়া এছামিজ, অসমীয়া ভাষা জানিব লাগিব। ঠিক আছে, সো আপোনালোকে গমে পালে যে এডুকেশ্যন কোৱালিফিকেশ্যন কি কি লাগিব। প্ৰথমতে হ'ল আপোনালোকে BA পাছ হ'ব লাগিব, দ্বিতীয়তে হ'ল 3 মাহৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট এটা থাকিব লাগিব, আৰু তৃতীয়তে আমাৰ যিটো অফিচিয়েল লেংগুৱেজ এছামিজ লেংগুৱেজ জানিব লাগিব। ঠিক আছে, তাৰপিছত আপোনালোকে এই পদকেইটাৰ কাৰণে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল কেণ্ডিডেট দিব লাগিব 500 rupees, OBC কেণ্ডিডেট দিব লাগিব 500 rupees, ST কেণ্ডিডেট দিব লাগিব 250 rupees, SC কেণ্ডিডেট দিব লাগিব 250 rupees, আৰু PWB কেণ্ডিডেটে কোনো ধৰণৰ মাচুল দিব নালাগে। ঠিক আছে, আৰু পে'মেণ্ট মটো অনলাইন যোগে আপোনালোকে দিব লাগিব। ফোনপে, গুগল পে, পেটিএম যিকোনো এটা ইলেক্ট্ৰনিক মাধ্যমেৰে আপোনালোকে এই পে' কৰিব লাগিব এই ফিজটো। ঠিক আছে, ইম্পৰ্টেণ্ট ডেটছ কি দিয়া আছে এই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম। ষ্টাৰ্টিং ডেট অফ এপ্লাই অনলাইন 15 তাৰিখ 7 মাহ 2025। ঠিক আছে, আপোনালোকৰ ষ্টাৰ্টিং ডেট হৈছে 15 তাৰিখ 7 মাহ 2025, আৰু ক্ল'জিং ডেট অফ এপ্লাই অনলাইন 31 তাৰিখ 7 মাহ 2025। ঠিক আছে, বেছি সময় নাই হাতত। সো আপোনালোক যিমান পাৰে অতি সোনকালে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব। ঠিক আছে, সো এটা বৃহৎ সুযোগ আৰু বৃহৎ সুবিধা। মই ভাবোঁ আপোনালোকে অতি সোনকালে এই সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰিব। ঠিক আছে, সো শেষত সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘ কামনা কৰি আজি আমি ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ।